পানীবিলত আৰম্ভ হৈছে ফেষ্টিভেল অৰ্থাৎ ফুটবলৰ ফেষ্টিভেল ফুটবলৰ সমাৰোহ হৈছে আৰু এই সমাৰোহ 10 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীসকলৰ শিশুসকলৰ মাজত হৈছে আৰু আমি ইয়াত উপস্থিত আছোঁ মই দেখাইছোঁ ইয়াৰ পৰিৱেশ বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ লগতে যাতে আমাৰ উঠি অহা প্ৰজন্ম ফুটবলৰ ক্ষেত্ৰখনতো বিশেষভাৱে আগবাঢ়িছে ইয়াৰে এটা প্ৰশস্ত উদাহৰণ বুলি ক'ব লাগিব যিটো আমি পানীবিলৰ খেলপথাৰত দেখিবলৈ পোৱা গৈছে পানীবিলৰ খেলপথাৰত ইয়াত দেখিছে শিশুসকলে তেওঁলোকে এটা ফুটবল খেলত ব্যস্ত হৈ পৰিছে আৰু বিশেষকৈ এইটোৰ পৰা বুজিব পৰা গৈছে পানীবিল আঞ্চলিক ক্ৰীড়া সংস্থা পানীবিলে 2004 চনৰ পৰা এইখন প্লেগ্ৰাউণ্ডতে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক ফুটবল খেলৰ প্ৰশিক্ষণ দি আহিছে আৰু এই প্লেগ্ৰাউণ্ডত এতিয়া তেওঁলোকে আজি তেওঁলোকৰ খেল সমাৰোহ বা ফেষ্টিভেল অনুষ্ঠিত কৰিছে হাৰ্ট অফ জুবিন গাৰ্গৰ উৎসৰ্গা কৰি তেওঁলোকে এই খেলখন অনুষ্ঠিত কৰিছে আমাৰ ৰূপমৈকিয়া আছে কি ক'ব কেনেকুৱা লাগিছে যিহেতু বহুত ভাল লাগিছে যিহেতু ফুটবল কম্পিটিশ্যন নহয় ফুটবল ফেষ্টিভেল উদ্যোক্তা ইতিমধ্যে কৈছে যে ফুটবল যিহেতু জন্মৰ পৰা বা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে প্ৰতিজন ব্যক্তিৰ বা ছাত্ৰ ছাত্ৰীৰ মাজত অকল কম্পিটিশ্যন হয় কম্পিটিশ্যনৰ ভাৱটো থকাৰ কাৰণে কিছুমান ফূৰ্তি ফাৰ্তা ধেমালীয়া বা তেওঁলোকে আঁতৰি গৈছে বুলি কৈছে উদ্যোক্তাই আৰু তেওঁলোকৰ একচুৱেলি মন্তব্যটো বহুত এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে তেওঁলোকে আৰু সেইকাৰণে শিৱসাগৰ জিলা ভিত্তিত এই ফুটবলৰ যি ফেষ্টিভেল ইয়াত অনুষ্ঠিত কৰিছে পানীবিল আঞ্চলিক পানীবিল ক্ৰীড়া সন্থাই এই খেলখনত এই খেলপথাৰৰ পৰাই আচলতে বিগত সময়ত বহুত ভাল প্লেয়াৰ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ইয়াৰ পৰা খেলিবলৈ সুযোগ পাইছে যিহেতু অসমে এতিয়া চিনি পায় প্ৰাঞ্জল ভূমিজ বুলি ক'লে প্ৰাঞ্জল ভূমিজে ইতিমধ্যে আণ্ডাৰ-19 ইণ্ডিয়াৰ টীমত ব্লু জাৰ্চি পিন্ধিছিলে আৰু আটাইতকৈ ভাল কথা এই খেলপথাৰৰ পৰা ইতিমধ্যে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলুৱৈ নিৰ্বাচিত হৈ আছে আৰু জোনদাক ধন্যবাদ জনাব লাগিব জোনদাই বিনামূলীয়াকৈ আচলতে এই খেলপথাৰখনত বিগত 20-25 বছৰে বিনামূলীয়াকৈ ফুটবল প্ৰশিক্ষণ দি আছে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এয়া চাওক ইয়াত 2004 চনৰ পৰা বিনামূলীয়াকৈ ফুটবলৰ প্ৰশিক্ষণ দি অহা হৈছে আৰু এই খেলপথাৰৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খেলুৱৈ জন্ম হৈছে আৰু সেয়ে এখন ব্যতিক্ৰমী খেলপথাৰ বুলি ক'ব লাগিব আৰু ইয়াত আমাৰ উঠি অহা প্ৰজন্মক শিৱসাগৰ প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিন্তু এই খেলপথাৰখনে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি যোৱা দেখা গৈছে বিশেষভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি আচলতে ধন্যবাদ জনাব লাগিব